আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজকে বিশ্বগুৰু বুলি কয়। বিজেপিৰ নেতা পালি নেতাসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বগুৰু বুলি কয়। সেই বিশ্বগুৰুৰ দেশৰ নাগৰিকক আমেৰিকাই হাতত হেণ্ডকাপ লগাই ভৰিত হিকুলি লগাই তেওঁলোকৰ বিমানেৰে আনি ভাৰতৰ মাটিত থৈ যায় নিৰ্যাতন কৰি। তাৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কোনো বক্তব্য নাই, কোনো ৰিয়াকশ্যন নাই। বিজেপিৰ নেতাসকলৰ ভাৰত চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া নাই। যিদিনা ভাৰতৰ মাটিত আমেৰিকাৰ বিমানৰ জৰিয়তে ভাৰতীয়সকলৰ হাতত হেণ্ডকাপ আৰু ভৰিত হিকুলি লগাই দি থৈ গৈছিল, সিদিনাই সমগ্ৰ ভাৰতৰ মানুহৰ মন প্ৰাণ হাহাকাৰ কৰি উঠিছিল আৰু প্ৰতিজন ভাৰতীয় মানুহে লজ্জাবোধ কৰিছে। প্ৰতিজন ভাৰতীয় মানুহখিনিক অপমান কৰিছে আমেৰিকাই। ডোনাল্ড ট্ৰাম্পে ভাৰতীয় মানুহখিনিক অপমান কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ভাৰতীয় মানুহখিনিক নিৰ্যাতন কৰিছে। কেৱল সেইকেইজন মানুহৰ হাতত হেণ্ডকাপ লগোৱা নাছিল আমেৰিকাই, প্ৰতিজন ভাৰতীয় মানুহৰ হাতত হেণ্ডকাপ লগাইছে। তাৰ পিছতো নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰত চৰকাৰে কোনো ব্যৱস্থা নলয়। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমেৰিকাক ভয় নকৰোঁ, ট্ৰাম্পৰ ৰঙা চকুক ভয় নকৰোঁ, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় কৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতীয় মানুহক নিৰ্যাতন কৰিবাৰতো মনে মনে থাকিব, এয়া কেতিয়াও হ'ব নোৱাৰে। কাৰণ এইখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ চকীৰ মৰ্যাদা আছে, ভাৰতীয় মানুহৰ স্বাভিমান আছে। ভাৰতীয় মানুহৰ স্বাভিমানক কোনোবাই যদি আঘাত আনে, ভাৰতীয় মানুহৰ কোনোবাৰ সন্মান যদি হানি কৰে কোনোবা বিদেশী ৰাষ্ট্ৰই, সেয়া ভাৰত ৰাষ্ট্ৰই কেতিয়াও বহি নাথাকে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি মনে মনে থাকিলে নহ'ব। কোনো ভাৰতীয়ক আমেৰিকা বা আন ৰাষ্ট্ৰই যদি অপমান কৰে, সেই ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰই উপযুক্ত জবাব দিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় কৰিলেও কোটি কোটি ভাৰতীয় মানুহে আমেৰিকাক ভয় নকৰে, ডোনাল্ড ট্ৰাম্পক ভয় নকৰে। গতিকে প্ৰতিবাদ চলিছে, ইয়াৰ বিচাৰ লাগিব। আমেৰিকাক জবাবদিহি কৰিব লাগিব ভাৰত চৰকাৰে। নৰেন্দ্ৰ মোদীয়ে ডোনাল্ড ট্ৰাম্পক বন্ধু বুলি কয়। আজি তেওঁৰ বন্ধুৱে তেওঁৰ দেশৰ নাগৰিকক নিৰ্যাতন কৰিছে, তাৰপিছতো তেওঁ কিয় নিমাত হৈ আছে? এই প্ৰশ্ন প্ৰতিজন ভাৰতীয়ৰ, প্ৰতিজন কংগ্ৰেছীৰ। কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি নিমাত? যেতিয়া ভাৰতীয় মানুহখিনিক নিৰ্যাতন কৰিছে, কোটি কোটি মানুহে যেতিয়া ভাৰতীয়ই কৈছে ইয়াৰ বিচাৰ লাগে, কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি বিচাৰৰ কাৰণে ব্যৱস্থা কৰা নাই? কিয় আমেৰিকাৰ ওচৰত আপুনি প্ৰশ্ন উত্থাপন কৰা নাই? কিয় ভাৰত চৰকাৰে আমেৰিকাক জবাবদিহি কৰা নাই? এই বিচাৰ বিচাৰি আমি কংগ্ৰেছ দলে ৰাজপথত আহিছোঁ আৰু এই বিচাৰ আমাক লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।